অৰুণোদয় আঁচনিৰ দুটা লিষ্ট মুকলি হ'ল। এটা হ'ল অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্ট। যদি আপোনালোকৰ ভেৰিফাই লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু এটা লিষ্ট আহি গ'ল ৰিজেক্ট লিষ্ট। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, যদি আপোনাৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ দুয়োটা লিষ্ট আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্ট। যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰা নাই তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 7 অক্টোবৰত লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰিব জানি লওক। লিষ্টটো কিন্তু আপোনালোকে এতিয়া অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। তাত যাই আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ভেৰিফাই লিষ্টত আহিছে নে অহা নাই। যিসকল মানুহৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম আহিছে সেইসকলৰ একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যিহেতু অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল 25 ছেপ্টেম্বৰ তাৰিখে, কিন্তু এতিয়া ডেটটো সলনি কৰি দিয়া হৈছে। এতিয়া সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 7 অক্টোবৰ তাৰিখে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল আজি। এতিয়া কিন্তু আপোনালোকে সকলোৱে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে। বহুতে কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা নাপাব। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব চাই লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্ট। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু আপোনালোকে জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, সেইসকলে আজি অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰি লওক। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে ৰিজেক্ট লিষ্টটো চেক কৰিব চাই লওক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৰিজেক্ট হোৱা লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰিব। ইয়াত কিন্তু অসমৰ সকলো অৰুণোদয় আঁচনি বেনিফিচিয়াৰীৰ নাম দিয়া আছে। এতিয়া আপোনাৰ ওচৰত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে তীৰটোত ক্লিক কৰি আপোনালোকে ইয়াত আপোনালোকৰ নামটো চাৰ্চ কৰিব। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া যিসকলৰ নাম ৰিজেক্ট হৈছে কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্ৰুভ কৰিব জানি লওক। যিসকল মানুহৰ নাম ৰিজেক্ট হৈছে যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এতিয়া ৱেইট কৰিব লাগিব। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ যিবিলাকে পোৱাৰ যোগ্য হয় অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হোৱা নাই সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে এতিয়া আপোনালোকে ৱেইট কৰিব লাগিব। এতিয়া কিন্তু আৰু অক্টোবৰ মাহত যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় অৰুণোদয় আঁচনি পোৱা নাই সেইসকলৰ কাৰণে আৰু নতুনকৈ আবেদন আৰম্ভ হৈ যাব। এনেকৈ আপোনালোকে আবেদন কৰিব লাগিব। যেতিয়া আহিব সকলোৰে আগত মই আপোনালোকক জনাই দিম।